নমস্কাৰ, আজি হৈ যোৱা ADR গ্ৰেড 3 কিছুমান মেমৰি বেছ কুৱেশ্যন লৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব খেৰসূতী। নেক্সট কুৱেশ্যন, ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? উত্তৰ কুমুদ চন্দ্ৰ হাজৰিকা। আটাইতকৈ পুৰণি বেদখন কি? ইয়াৰ উত্তৰটো হ'ব ঋগ্বেদ। নেক্সট কুৱেশ্যন, অলকানন্দা গীতৰ গীতিকাৰ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৈত্ৰী পাটৰ। নেক্সট কুৱেশ্যনটো হৈছে বাঁহেৰে সজা বাদ্য। ইয়াৰ উত্তৰটো হ'ব টকা। তাৰপিছত ৰাজ্যসভাৰ অধ্যক্ষ কোন? উত্তৰ উপ-ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? ইয়াৰ উত্তৰটো হ'ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? উত্তৰ গোলাঘাট। নেক্সট কুৱেশ্যনটো হ'ল টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? ইয়াৰ উত্তৰটো হ'ব যোৰহাট। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ উত্তৰটো হ'ব প্ৰধানমন্ত্ৰী। তাৰ পিছৰ প্ৰশ্নটো হ'ল নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত? উত্তৰ লন বল। নেক্সট কুৱেশ্যনটো হ'ল DAY NRLM ডে সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰটো হ'ব দীনদয়াল অন্ত্যোদয়া যোজনা। আহোমৰ শেষ ৰাজধানী কি? ইয়াৰ উত্তৰটো হ'ব যোৰহাট। অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে? ইয়াৰ উত্তৰটো হ'ব ভূটান আৰু বাংলাদেশ। কোনগৰাকী খেলুৱৈ বেডমিণ্টনৰ সৈতে জড়িত? ইয়াৰ উত্তৰটো হ'ব পুলেৰা গোপীচান্দ। ৰূপৰ ৰাসায়নিক সংকেত কি? উত্তৰ Ag। জালিয়ানৱালা বাগ ক'ত আছে? উত্তৰ পঞ্জাৱ। গ্ৰীণলেণ্ড কোনখন মহাদেশত আছে? উত্তৰ নৰ্থ আমেৰিকা। বিষুৱৰেখা মকৰ ক্ৰান্তি আৰু কৰ্কট ক্ৰান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে? ইয়াৰ উত্তৰটো হ'ব আফ্ৰিকা। শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন? উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়া। 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? ইয়াৰ উত্তৰ হ'ব জগদীপ ধনখৰ। 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰ উত্তৰটো হ'ব জো বাইডেন। বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? ইয়াৰ উত্তৰ হ'ব মাটিৰ লগত। আজি ৰবিবাৰ 92 দিনৰ পিছত কি বাৰ? উত্তৰ সোমবাৰ। সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হ'ব ছুনামি। ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে? উত্তৰ ডেনমাৰ্ক। ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন কি? উত্তৰ গুজৰাট। আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা ক'ত অনুষ্ঠিত হয়? উত্তৰ হিমাচল প্ৰদেশ। ৰং মিহিৰ হাঁহি কাৰ ৰচনা? উত্তৰ ৰংবং তেৰাংগে। 5.0 pH দ্ৰব্যটো কি হয়? উত্তৰ অম্ল। হাইফেনৰ চিহ্ন এইটো। নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত আছে?
উত্তৰ নতুন দিল্লী। মহীশূৰৰ সিংহ বুলি কাক জনা যায়? উত্তৰ টিপু চুলতান। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।